আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক যদি চিনি পায় তেনেহ'লে ডক্টৰ ভূপেন হাজৰিকাক চিনি পাইছিল, চিনি পায়, মানুহে জানে। ইয়াৰ পিছত জুবিন গাৰ্গ যেতিয়া মৃত্যু হ'ল, জুবিন গাৰ্গক সমগ্ৰ পৃথিৱীৰ মানুহে চিনি পায়। আৰু তাৰ লগে লগে অসমত আন এগৰাকী ব্যক্তিক সমগ্ৰ পৃথিৱীৰ মানুহে চিনি পায়, যিবিলাক মানুহে পঢ়া শুনা কৰে, যিবিলাক ইণ্টেলেকচুৱেল মানুহ, সেই মানুহবিলাকে চিনি পায় পদ্মশ্ৰী যাদৱ পায়েং। গতিকে তেখেতে যিখিনি কাম কৰি আছে, তেখেতৰ যিখন ফৰেষ্ট বা যিখন হাবি, সেই হাবিখন তেখেতে নিজে গঢ়ি তুলিছে, প্ৰতিজোপা গছ নিজে তাত ৰুইছে। আৰু যি সময়ত সমগ্ৰ ৰাজ্যখনত বিভিন্ন উন্নয়নৰ নামত গছ কটা হৈছে, বিভিন্ন কাৰণত গছ কাটি ধ্বংস কৰিছে, হাতী মানুহৰ সংঘাত হৈছে, সেই সময়ত জীৱ জন্তু সংৰক্ষণ, এনেধৰণে এখন হাবি গঢ়ি তোলাটো নিশ্চিতভাৱে এটা পৃথিৱীত নোহোৱা নোপোজা এটা কাম, আৰু সেই কামটো যাদৱ পায়েং ডাঙৰীয়াই কৰি তুলিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এখেতৰ লগত আছোঁ। এখেতে এতিয়া তাতে যিখন আকৌ আন এখন ফৰেষ্ট 2.0 তেখেতৰ ছোৱালী তত্ত্বাৱধানত হৈছে, সেই হাবিখনত যিকোনো কাৰণতে নহওক কিয় তাত জুই লাগিল বা অগ্নিসংযোগ কৰিলে, যিকোনো কাৰণতে নহওক কিয় যিবিলাক মানুহে অগ্নিসংযোগ কৰিলে, সেই মানুহবিলাকক বিচাৰি উলিয়াব লাগে আৰু ভৱিষ্যতে যাতে তেনে নহয়, তেনেধৰণে এটা কঠোৰ ব্যৱস্থা ল'ব লাগে। গতিকে মই কৈছোঁৱেই, দুটা ঘটনাই এই সপ্তাহত অসমৰ মানুহক, অসমৰ স্থান পৃথিৱীত তললৈকে নমায়। এটা হ'ল যাদৱ পায়েং ডাঙৰীয়াৰ যিখন ফৰেষ্ট, সেই ফৰেষ্টখনত অগ্নিসংযোগ কৰা হ'ল। আনটো বৰদিনৰ প্ৰাক মুহূৰ্তত নলবাৰীত একাংশ ব্যক্তিয়ে বৰদিনৰ কাৰণে সজাবলৈ অনা কেতবোৰ সামগ্ৰী জ্বলাই দিছে। এই দুয়োটা ঘটনাই কিন্তু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ স্থান তললৈ নিছে। গতিকে আমি যাদৱ পায়েং ডাঙৰীয়াৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছোঁ। তেখেতে আমাৰ যেনেধৰণে, আমি আজিয়ে নহয়, যাদৱ পায়েং যেতিয়া অসমৰ মানুহেই চিনি পোৱা নাছিল, তেতিয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এখেতক বিচাৰি উলিয়াইছিল। সম্ভৱতঃ আমি প্ৰথমবাৰ এখেতক বঁটা দিয়া সংগঠনটোৱে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সম্বৰ্ধনা জ্ঞাপন কৰা সংগঠনটোৱে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ। গতিকে আজি এখেতে সমগ্ৰ পৃথিৱীত অসমৰ নাম চিনাকি দিবলৈ সক্ষম হৈছে। গতিকে তেখেতৰ লগত আমি আছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। তেখেতে এনেধৰণে আৰু ভাল ভাল কাম কৰি যাওক। তেখেতে কোৱাৰ দৰে সমগ্ৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ নদীখনত যিবিলাক চাপৰি আছে, এই চাপৰিবিলাকক যদি গছ ৰুই পেলাই সেউজীয়া কৰি তুলিব পৰা যায়, তেনেহ'লে স্বাভাৱিকতে যি আমাৰ বন সংৰক্ষণৰ লগে লগে গৰাখহনীয়াকে আদি কৰি অন্যান্য যিবিলাক সমস্যাৰ পৰা আমাৰ মানুহ মুক্ত হ'ব। গতিকে আৰু অসম চৰকাৰেও মই ভাবোঁ ফৰেষ্ট বিভাগে প্ৰধানকৈ যাদৱ পায়েং ডাঙৰীয়াৰ লগত তেখেতৰ পৰা অভিজ্ঞতা লৈ পেলাই কেনেকৈ অসমখনে সেউজীয়া কৰিব পাৰে, কেনেকৈ খালী মাটিবিলাকত গছ ৰুব পাৰে। কাৰণ গছ ৰুলেইতো নহ'ব, বহুত অভিলাষী আঁচনি চৰকাৰে লৈছে, গছবিলাক মৰি গৈছে। গতিকে গছ এনেকুৱা ধৰণৰ শুকান বালিত ৰুই পেলাইও কেনেকৈ জীয়াব পাৰে, সেইটো যাদৱ পায়েং ডাঙৰীয়াইহে জানে। গতিকে চৰকাৰে, মই ভাবোঁ, এনেকুৱা এটা বিভাগেই কৰিব লাগে। এখেতৰ পৰা অভিজ্ঞতা লৈ এইখিনি মানুহক ট্ৰেইনিং কৰিব লাগে, প্ৰশিক্ষণ দিব লাগে, এইখিনি মানুহক কেনেকৈ গছপুলি ৰুব লাগে, আৰু সেই প্ৰশিক্ষণটো যাদৱ পায়েং ডাঙৰীয়াৰ পৰা ল'ব লাগে, আৰু সমগ্ৰ অসমত অসমখন সেউজীয়া কৰিব লাগে।